আমাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ যি অধিৱেশন ভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু লগতে আমাৰ তেজপুৰ জিলা শাখাৰ জামুগুৰি ঢলাইবিলৰ বিষ্ণুজ্যোতি সমক্ষেত্ৰত আমাৰ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতিৰে আমাৰ কাম কাজ আগবাঢ়ি আছে। আৰু আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যি আকৰ্ষণ গুৰুজনাৰ যি আদৰ্শ হয়নে, এই নামঘৰ ভাগ ইতিমধ্যে আমাৰ নামঘৰ ভাগ আপোনালোকে দেখিছে প্ৰায় সম্পূৰ্ণ হৈ গৈছে। ইয়াত মাত্ৰ অকণমান আমাৰ আৰু অলংকাৰ লগাবলৈ বাকী আছে আৰু লগতে অকণমান আমাৰ মজিয়া ভাগো ঠিক ঠাক কৰিবলৈ আছে। এইখিনি আমাৰ অতি সোনকালৰ ভিতৰত হ'ব। গতিকে সকলো ৰাইজে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ নামঘৰ সমিতিৰ যিজন লক্ষী বেজবৰুৱা তেখেত আছে সম্পাদক, আৰু আমাৰ আছে চাৰিদুৱাৰ সমষ্টিৰ সভাপতি ধুলেশ্বৰ শইকীয়া বাপ, আৰু এনেকৈ চাৰিদুৱাৰ আমাৰ নাগশংকৰ চতিয়াৰ পৰা আদি কৰি সমস্ত বাপ বান্ধৱ আমাৰ ইয়াত সমিতিত সহযোগ হৈ আছে আৰু সমস্ত ইয়াত সহযোগো কৰিছে। গতিকে তেনেদৰে আমাৰ এই নামঘৰ ভাগ ইতিমধ্যে প্ৰস্তুত হৈছেগৈ। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ আমি পাবৰ কাৰণে, ৰাইজৰ পদধূলি পাবৰ কাৰণে আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ তেজপুৰবাসী। গতিকে প্ৰভু ভগৱন্তই আমাক কৃপা কৰক আৰু গুৰুজনাৰ আদৰ্শৰে আমি ঐক্যৰ ভাতৃত্ব বোধৰে যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে আমাৰ লক্ষ্য, তাৰে আমাৰ উদ্দেশ্য। লগতে অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত আমি সমস্ত ভক্তপ্ৰাণ ৰাইজৰ যাতে পদধূলি পাওঁ, তাৰ বাবে সমস্ত ভক্তপ্ৰাণ ৰাইজৰ আমি ভক্তিপূৰ্বক সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আমি ইতিমধ্যে প্ৰায় ২ মাহমানৰ পৰা এই কামবিলাকত আমি আগবাঢ়ি গৈ আছোঁ। আজি ভালেখিনি ভকত বৈষ্ণৱ আহিছে, আন্তৰিকতাৰে ভক্তিভাৱে আহি এই অনুষ্ঠানভাগ যাতে আমি সফল কৰি তুলিব পাৰোঁ তাৰ বাবে আমি সকলোৱে আগবাঢ়ি আহিছে। প্ৰতিজন বাপ বান্ধৱ আয়ে নিজৰ নিজৰ সুবিধা অনুসৰি নিজৰ কামখিনি ইয়াত পৰিপাটি কৰি আৰম্ভ কৰিছে। আৰু ইতিমধ্যে যিটো আমাৰ ছিষ্টেমত বস্তুবিলাক বনোৱা হৈছে, যিখন নক্সা আকৃতি কৰি দিছে, সেই নক্সামতে বিভিন্ন শিতানত মানুহবিলাকে কাম বন কৰি আহিছে। উদ্দেশ্য এটাই, আমাৰ সপোনৰ যি ৯৫ সংখ্যক অধিৱেশন ভাগ যিকোনো প্ৰকাৰ সফল কৰি তুলিব লাগে, তাৰ কাৰণে সকলো কৰিবৰ কাৰণে দিনে ৰাতিয়ে খাটি আহিছে। আৰ্থিকভাৱেও সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমাৰ সংগ্ৰহৰ কাৰণেও, আৰ্থিক সংগ্ৰহৰ কাৰণেও আমাৰ ভকত বৈষ্ণৱ যাক দায়িত্ব দিয়া হৈছে তেওঁলোক গৈ আছে। অসমৰ প্ৰতিগৰাকী বাপ বান্ধৱ আই মাতৃ আৰু গুৰুৰ যি আধ্যাত্মিকতাৰ প্ৰতি যাৰ বিশ্বাস আছে, আস্থা আছে, তেখেতসকল আহি আমাৰ ইয়াত গুৰুজনাৰ যি আদৰ্শ আমি আগবঢ়াই লৈ যাম, তাৰ বাবে আমি সকলোকে সহায় সহযোগিতা আমি পুনৰ কামনা কৰিছোঁ। আপোনালোকলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ। সমস্ত আইসকলক আদৰিবলৈ সম্পূৰ্ণ আমি সাজু হৈছোঁ। এতিয়া এটা দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ হৰিনাম গায়ো আপোনালোকে ফূৰ্তি ফাৰ্তা কৰি আছে। এইটো যদি শুনিম আমি এই আমাৰ অধিৱেশনৰ এটা নাম আমি গাইছিলোঁ, একভাগে আকৌ গাই দিওঁ। ৯৫ সংখ্যক সংঘৰ অধিৱেশন তেজপুৰৰ আতিথ্যত হ'ব। ভকত সবাহিব, সবেও মিলিব, ল'ব সবে হৰি গুণ নাম। তেজপুৰ হ'বগৈ বৈকুণ্ঠ ধাম। ঐ তেজপুৰ হ'বগৈ বৈকুণ্ঠ ধাম। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ হৃদি পদ্ম। এক শৰণ হৰি নাম ধৰ্ম, ভকতে পালিব গুৰুজনাৰ আদৰ্শ। জয় জয় শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয় ৯৫ সংখ্যক অধিৱেশন।